আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ চবৰে ভালেই আছে, ময়ো ভালে আছোঁ। খান ফাৰ্টিলাইজাৰ এণ্ড চিডছৰ প্ৰথমটো ভিডিঅ'লৈ আপোনালোকক স্বাগতম। প্ৰথমটো ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ বাবে, যিবোৰ মানুহ এগ্ৰিকালচাৰত কৃষিজীৱী তেওঁলোকৰ বহু সমস্যাৰ দেখা দিয়ে খেতি বাতিত। সেই সমস্যাসমূহ দূৰ কৰিবৰ বাবে এটা বস্তু এটা লৈ আহিছোঁ, যিবোৰ খেতিত ধৰি লওক পোক মাকৰে খাই আছে, তেনেহ'লে আপোনালোকে প্ৰফেক্ট সুপাৰ নামৰে এটা ঔষধ, সেইটো আপোনালোকে ব্যৱহাৰ কৰক। সেইটো ব্যৱহাৰ কৰাৰ বহুতো নিয়ম আছে, সুবিধা অসুবিধাও আছে। এইটো ব্যৱহাৰ কৰা এইটোৰ সাৱধানতা কিছুমান আছে, যিবোৰ এটা বিষাক্ত ৰাসায়নিক হয়, সেয়ে সাৱধানে ব্যৱহাৰ কৰিব লাগে ইয়াক। এইটো ব্যৱহাৰ কৰাৰ সময়ত মাস্ক গ্লোভছ আদি ব্যৱহাৰ কৰিব। যদি আপোনাৰ কোনো কাৰণত স্প্ৰে কৰাৰ সময়ত এইটো গাত বা চকুত লাগি যায়, তেনেহ'লে তৎক্ষণাত সেইটো ধুবলৈ চেষ্টা কৰিব, নহ'লে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি। ইয়াৰ কিছুমান সুবিধা আৰু অসুবিধাও থকা দেখা যায়। যিকোনো বস্তুৰ সুবিধা আৰু অসুবিধা থাকে। ইয়াৰ অসুবিধাসমূহ যেনে ধৰি লওক, ইয়াক সঠিকভাৱে ব্যৱহাৰ নকৰিলে শ্বাস প্ৰশ্বাস যোনটো আছে আমাৰ, সেইটোত লোৱাত আপোনালোকৰ শ্বাস প্ৰশ্বাস লোৱাত আপোনালোকৰ কষ্ট হ'ব পাৰে। মাটি পানী আৰু বায়ুৰ প্ৰদূষণ কৰিব পাৰে ইয়াক। মাটি পানী আৰু বায়ুৰো প্ৰদূষণ কৰিব পাৰে। বিশেষকৈ বেছি পৰিমাণে ব্যৱহাৰ কৰিলে বহু ক্ষতিসাধন কৰিব পাৰে। ইয়াক সঠিকভাৱে ব্যৱহাৰ নকৰিলে ইয়াৰ যিটো পাৱাৰ গুণাগুণ সেইটো নষ্ট হৈ যাব পাৰে। আৰু ইয়াৰ কিছুমান সুবিধাও আছে। এই সুবিধাসমূহ যেনে বহুবিধ পোকৰ বিৰুদ্ধে কাম কৰে। ধৰি লওক, গছত লাগি থকা পাত খোৱা চিন্দ পোকৰ দৰে বহু ধৰণৰ ক্ষতিকাৰক পোকসমূহ নষ্ট কৰে। ইয়াক আন কিছুমান কীটনাশক বা শ্ৰেণীৰ সৈতে মিশ্ৰ কৰি ব্যৱহাৰ কৰিব পাৰি। মিশ্ৰণৰ সৈতে ব্যৱহাৰ কৰিব পাৰে আপুনি। পোকৰ পৰা হোৱা যিবোৰ ফচল আছে, বিনষ্ট হয় পোকৰ পৰা, সেইবোৰ কমোৱাত সহায় কৰে। ধৰি লওক, উদাহৰণস্বৰূপে ধান খেতিত ইয়াৰ ব্যৱহাৰ। ধৰি লওক, ধান খেতিত এইটো কেনেকৈ ব্যৱহাৰ কৰিব আপুনি? ধৰি লওক, ধান খেতিত যদি পাত খোৱা যোনবোৰ পোক আছে, সেইবোৰ পোক বেছি লাগি যায়, তেনেহ'লে প্ৰফেক্ট সুপাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰে। ইয়াক 15 লিটাৰ যোনটো স্প্ৰে টেংক আছে, সেইটো টেংকত 30 পৰা 40 ml দি 15 লিটাৰ পানীত এইটো মিক্স কৰি স্প্ৰে কৰিব লাগে। এইটো সাধাৰণতে যেতিয়া সন্ধিয়া, ৰাতিপুৱা বা আবেলি, যেতিয়া সূৰ্য পোহৰটো কমি যায়, সেইটো সময়ত আপুনি এইটোক ব্যৱহাৰ কৰিব। তেতিয়া পোকবোৰ আহি পাতে পাতে বহি যায়। সেইকাৰণে সেইটো সময়তে আপোনালোকে ব্যৱহাৰ কৰা উচিত। সেইটো সময়তে এই বস্তুটো কাম কৰিব। আশা কৰোঁ অলপ হ'লেও বুজি পাইছে, আৰু বাকীখিনি বুজিব হ'লে আপোনালোকে আমাৰ দোকানত ভিজিট কৰক। খান ফাৰ্টিলাইজাৰ এণ্ড চিডছ, এইটো বুজপোৱা চাপৰিত আছে। মাছৰ কাটা আছে, মাছৰ কাটাৰ সন্মুখত আহক। আপুনি আহি কেনে আৰু ভালকৈ আমাৰ পৰা বুজি লওক। থেংক ইউ।